মনমিতা ভৰদ্বাজ আহিব শিঙাৰীত হিংগিয়া আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ঈদ উপলক্ষে আয়োজিত নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী মনমিতা ভৰদ্বাজে। নমস্কাৰ, মই মনমিতা ভৰদ্বাজ। হিঙাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সজ্জনত 31 মাৰ্চত ঈদ উপলক্ষে আয়োজন কৰা হৈছে নাইট ক্ৰিকেট টুৰ্ণামেণ্ট আৰু উক্ত অনুষ্ঠানত মই উপস্থিত থাকিম আৰু সময় হৈছে 6 বজাত। সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছো। ধন্যবাদ। ইতিমধ্যে হিংগিয়া বজাৰ আঞ্চলিক খেলপথাৰত নৰূপত সজাই পৰাই তোলা হৈছে। সমূহ খেলপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে। ইতিমধ্যে এগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ছিংগাৰীলৈ আহিব তেখেতে জনাইছে বাৰ্তা যোগে। খেলপ্ৰেমী ৰাইজক কি আহ্বান জনাব আপুনি? আমি ছিংগাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ লগত খেলপ্ৰেমী দৰ্শকসকলক এটা আহ্বান জনাওঁ যাতে আপোনালোকে ঈদৰ দিনা ৰাতিয়ে খেলটো উপভোগ কৰক। আৰু ইতিমধ্যে আমাৰ যিজন গায়িকা আমাৰ মাজত মানে এটা ভিডিঅ' প্ৰেৰণ কৰিছে, তেখেতৰ নাম হৈছে মঞ্জিতা দেৱৰাজ। তেখেতে ভাল গায়িকা আৰু তেখেতে মানে ইয়াতে নহয় অসমতে বা জুবিনদাৰ লগতে তেখেতে মানে গান গাইছে। আৰু মই সকলোকে এটা আহ্বান জনাওঁ যাতে আপোনালোকে ইয়াত আহিবলৈ উপভোগ কৰক আৰু আমাৰ খেলটো আগুৱাই লৈ যাওক। ছিংগাৰী আঞ্চলিক খেলপথাৰত যিটো খেলৰ আয়োজন কৰা হ'ল ঈদৰ দিনা ৰাতি, এইটো খেলপথাৰত গুৱাহাটীৰ পৰা গায়ক আহিব, বিহু গীত হ'ব, জিকিৰ জাৰি হ'ব। সেইটো কাৰণে সকলোক নিমন্ত্ৰণ কৰিলোঁ যে আহি চাবৰ কাৰণে। বটদ্ৰৰ পৰা দিলাৰ হুছেইনৰ ৰিপৰ্ট, অসম টুডে।